চৰাইদেউ জিলাত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত ভূমি বেদখল মুক্তি অভিযানক সমৰ্থন 15 জুলাই দিনটো চৰাইদেউবাসীৰ বাবে বিশেষ তাৎপৰ্যপূৰ্ণ হৈ ৰল। দুপৰীয়া অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত চৰকাৰখনে গ্ৰহণ কৰা সাহসী আৰু জনমুখী ভূমি বেদখল মুক্তি অভিযানৰ বাবে ধন্যবাদ জ্ঞাপন কাৰ্যসূচীৰ আয়োজন কৰা হয়। অসমপ্ৰেমী নাগৰিক সমাজৰ সহযোগ আৰু ভাৰতীয় জনতা পাৰ্টি চৰাইদেউ জিলাৰ উদ্যোগত আয়োজিত এই বিশাল কাৰ্যসূচীত চৰাইদেউ জিলাৰ মুখ্য কাৰ্যালয়ৰ সন্মুখৰ পৰা এক সুসজ্জিত পদযাত্ৰাৰ আয়োজন কৰা হয়। এই পদযাত্ৰাৰ জৰিয়তে জনতাই চৰকাৰৰ ভূমি সংৰক্ষণৰ প্ৰতি দৃষ্টিভংগীক প্ৰশংসা জনায়। কাৰ্যসূচীত বিশেষ অতিথি হিচাপে উপস্থিত আছিল অসম চৰকাৰৰ কেবিনেট মন্ত্ৰী যোগেন মহন, সোণাৰী সমষ্টিৰ বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰ। তেওঁলোকৰ লগতে ৰাজ্য, জিলা আৰু মণ্ডল স্তৰৰ বহু বিশিষ্ট নেতা-নেত্ৰী, কাৰ্যনিৰ্বাহক সদস্যা, জনপ্ৰতিনিধি আৰু দলীয় কৰ্মীসকলে অংশগ্ৰহণ কৰে। বিশেষকৈ ৰাজ্যিক, জিলাস্তৰীয় আৰু মণ্ডল মৰ্চাৰ বিষয়ববীয়াসকল, নৱনিৰ্বাচিত জিলা পৰিষদ, আঞ্চলিক পঞ্চায়ত, ৱাৰ্ড সদস্যসকল, পৌৰসভাৰ পৌৰপতি, আয়ুক্তসকল, সামাজিক মাধ্যম, সংবাদ আৰু তথ্য প্ৰযুক্তি কোষৰ আহ্বায়ক, সহ আহ্বায়কসকল, উন্নয়ন বৰ্ড আৰু স্বায়ত্তশাসিত পৰিষদৰ সদস্যসকল, বুথস্তৰীয় নেতৃত্ব। এই কাৰ্যসূচীৰ মূল উদ্দেশ্য আছিল চৰকাৰী ভূমি, সংৰক্ষিত বনাঞ্চল, জলাশয়, চৰণীয়া পথাৰ, VGR, ধাৰ্মিক আৰু ঐতিহাসিক স্থানসমূহ বেদখল মুক্ত কৰাৰ বাবে মুখ্যমন্ত্ৰীৰ নেতৃত্বত চলি থকা উদ্যমৰ প্ৰতি কৃতজ্ঞতা জ্ঞাপন কৰা। অসম গণ পৰিষদ দলৰ চৰকাৰ যেতিয়া হৈছিল 85 চনত যি চুক্তিৰ আধাৰত, সেই চুক্তিৰ আধাৰতে আজি এই উচ্ছেদ হৈছে। আৰু এই উচ্ছেদ অকল সেই চুক্তি বুলিয়েই নহয়, তেতিয়াৰ পৰা যদি আৰম্ভ কৰিলেহেঁতেন আমাৰ এইজন মুখ্যমন্ত্ৰী অৰ্থাৎ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত হোৱাতকৈ তাৰ আগতে যদি আৰম্ভ হ'লহেঁতেন আমাৰ ইমানখিনি সমালোচনা বা আমি অন্য সমালোচনাৰ সন্মুখীন হ'ব লগা নহ'লহেঁতেন। গতিকে আজি বিভিন্ন দল সংগঠনৰ নিজৰ স্বাৰ্থত, তেওঁলোকৰ ৰাজনৈতিক স্বাৰ্থত আমাৰ সমালোচনা কৰিছে যদিও ভিতৰি সকলোৱে আজি ভাল পাইছে, একমুখে আমাক সমৰ্থন কৰিছে আৰু একমুখে যিসকলে সমালোচনা কৰিছে তেওঁলোকক গৰিহণা দিছে। গতিকে সেইসকল বিদেশীক ইয়াৰ পৰা উচ্ছেদ কৰা আমাৰ একমাত্ৰ উদ্দেশ্য। কাৰণ কেলৈ 71 চনেই নহয়, আমি 51 চনৰ পৰা মুখ্যমন্ত্ৰীয়ে এই উচ্ছেদৰ অভিযান চলোৱাৰ সিদ্ধান্ত গ্ৰহণ কৰাৰ কথা কৈছিল। কিন্তু আজি সুপ্ৰিম কোৰ্টৰ ৰায় অনুসৰি আজি সেইখিনিৰ পৰা তেওঁ বঞ্চিত হ'ল, সেই সিদ্ধান্তৰ পৰা তেওঁ আঁতৰি আহিব লগা হ'ল। আৰু সেয়েহে 71 চনৰ মাৰ্চ মাহৰ 25 তাৰিখৰ মাজনিশাৰ যি সিদ্ধান্ত হৈছিল, সেই সিদ্ধান্তৰ পৰাই তাৰ পাছৰ সময়ছোৱাত যিমান বিদেশী আহিছিল, যিমানখিনিয়ে আমাৰ চৰকাৰী আবণ্টন দিয়া বা চৰকাৰী মাটি দখল কৰিছিল, সেইসকলক উচ্ছেদ কৰাৰ যি সিদ্ধান্ত, এই সিদ্ধান্তক আমি সকলোৱে আজি তেখেতক সমৰ্থন কৰিছোঁ আৰু ধন্যবাদ হিচাপে আজি এই কাৰ্যসূচী পালন কৰিছোঁ। আমাৰ চৰাইদেউ জিলা দিছোঁ। যিহেতু আমাৰ অসম চৰকাৰে অৰ্থাৎ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত আজি বিভিন্ন ঠাইত অসমৰ যিবিলাক জেগা আমাৰ চৰকাৰী ভূমিয়ে হওক, বনাঞ্চলে হওক বা খেতিপথাৰে হওক, এনেধৰণৰ বিভিন্ন জেগাত বেদখল যিহেতু হৈ আছে, বেদখল কৰি বিভিন্ন অনা অসমীয়াই বা বিদেশী বহিৰাগতই আজি যি খোপনি পুতিছে, তাক উচ্ছেদৰ যি অভিযান আমাৰ চৰকাৰে ল'লে, এই উচ্ছেদৰ অভিযানত আমাৰ যিবিলাক দখলী মাটি আছিল, আমাৰ চৰকাৰী মাটি আছিল, বনাঞ্চল আছিল, সকলোবিলাক উচ্ছেদ কৰি মুকলি কৰা যি সিদ্ধান্ত আমাৰ অসমৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে লৈছে, আৰু তাক আমি সকলোৱে, অকল আমি দলীয় হিচাপে নহয়, আমাৰ চৰকাৰখনৰ সমৰ্থিত দলসমূহে নহয়, সকলো জনসাধাৰণে তাক শলাগিছে। সকলো জনসাধাৰণে আজি স্বীকাৰ কৰিবলৈ বাধ্য হৈছে, যিজন মুখ্যমন্ত্ৰীৰ নেতৃত্বত আজি সবল প্ৰচেষ্টাত সমগ্ৰ অসমখনত যিবিলাক বিদেশীয়ে আগ্ৰাসন বা আগ্ৰাসী ৰূপ লৈ বিভিন্ন ঠাই দখল কৰি আছে, আমাৰ যিবিলাক মন্দিৰ, সত্ৰ, এই সত্ৰবিলাক, মন্দিৰবিলাক যিবিলাক মাটি আছিল, এই মাটিবিলাক দখল কৰি আজি আমাৰ সত্ৰ কিছুমান উচ্ছেদ কৰি দিছিল এই অনা অসমীয়াসকলে বা বিদেশীসকলে। সেইখিনিক উচ্ছেদ কৰি আজি পুনৰ সংস্থাপিত কৰাৰ যি সিদ্ধান্ত ল'লে, তাৰ কাৰণে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক আমি সকলোৱে আজি একমুখে আমি তেখেতক ধন্যবাদ দিছোঁ। অসম প্ৰদেশৰ আৰু নিৰ্দেশক্ৰমে আমি প্ৰতিখন জিলাতে অসমৰ এনেধৰণৰ কাৰ্যসূচী মুখ্যমন্ত্ৰীক কৃতজ্ঞতা জ্ঞাপন, ধন্যবাদ সূচক এইটো কাৰ্যসূচী। যিহেতু তেখেতে যি দৃঢ় পদক্ষেপ লৈছে খিলঞ্জীয়া মানুহৰ সুৰক্ষাৰ কাৰণে, জাতি মাটি ভেটি ৰক্ষাৰ কাৰণে, আমাৰ দলৰ শ্লোগানটোৱে আছিল আমাৰ মাটি আমাৰ অধিকাৰ। মাটি থাকিলে আমাৰ ভেটি হ'ব, ভেটি থাকিলে জাতি হ'ব। এই জাতি মাটি ভেটি ৰক্ষাৰ স্বাৰ্থত, খিলঞ্জীয়া মানুহৰ সুৰক্ষাৰ স্বাৰ্থত দিনে ৰাতিয়ে কাম কৰিছে। আৰু আজি আমি প্ৰায় এই মাটি সমস্যাবিলাক আমি সমাধান কৰিবলৈ সক্ষম হৈছোঁ। আমি চৰকাৰখন অহাৰ পাছৰ পৰাই যি বসুন্ধৰা 1, বসুন্ধৰা 2 আৰু এতিয়া 3 নম্বৰ চলি আছে, এই বসুন্ধৰাৰ জৰিয়তে অসম চৰকাৰৰ এইটো নিজাববীয়া এটা সিদ্ধান্তৰ জৰিয়তে, আঁচনিৰ জৰিয়তে নিৰ্দিষ্ট সময়ত আমি এইবিলাক অভিযান চলাই চৰকাৰী মাটিৰ অবৈধ যিসকল দখলকাৰীক উচ্ছেদ কৰা,
আৰু খিলঞ্জীয়াৰ ভূমিহীনক ভূমি পটা দিয়া এনেকুৱা ধৰণৰ কাৰ্যসূচীৰে সত্ৰভূমি ৰক্ষা কৰা আমাৰ দল দেৱাল পথ মন্দিৰ সুৰক্ষা কৰা এই কাৰ্যসূচী কোনো চৰকাৰে ভাবি পোৱা নাছিল। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত এই চৰকাৰখনে এনেধৰণে দৃঢ় পদক্ষেপেৰে আজি কাম কৰিছে। আজি অসমৰ সকলো খিলঞ্জীয়া মানুহে তেখেতক ধন্যবাদ দিছে আৰু আজি এছাম সুবিধাবাদী এছাম ৰাজনৈতিক উদ্দেশ্য প্ৰণোদিত ক্ষমতালোভী মানুহৰ বাদে বাকী সকলো শ্ৰেণীৰ ৰাইজে অসমৰ মাননীয় মুখ্যমন্ত্ৰীক এই পদক্ষেপৰ আন্তৰিকতাই শলাগ লৈছে আৰু তেওঁক আগবাঢ়ি যাবৰ কাৰণে আহ্বান জনাইছে। আমি জাতি মাতি ভেদি আমি অসম ৰক্ষা কৰিব লাগিব, অসম চুক্তি ৰূপায়ণ কৰিব লাগিব। আন্দোলন হৈছে 855 জন শ্বহীদ হৈছে অসমীয়া জাতি ৰক্ষা কৰিবৰ কাৰণে, তাৰ আমি সফল ৰূপায়ণ কৰিবৰ কাৰণে এই চৰকাৰ প্ৰতিশ্ৰুতিবদ্ধ আৰু সেইখিনি জনগণক জনাবৰ কাৰণে আৰু ইয়াৰ আগন্তুক দিনবিলাক আৰু অধিক কঠোৰভাৱে আমি এইবিলাক ক্ষেত্ৰত আমাৰ কোনো ফৰেষ্ট ভিলেজ হওক আমাৰ যি মানে VGR PGRকে আদি কৰি সকলো মাটি আমি ৰক্ষা কৰিব লাগিব, অবৈধ মানুহখিনিক উচ্ছেদ কৰিব লাগিব। লগে লগে আমি খিলঞ্জীয়া মানুহৰ ভূমিহীনক ভূমি পটা দি আছো। যোৱা 2.0 বসুন্ধৰাত আমি প্ৰায় 2,30,000 মানুহক ভূমি পটা দিছো। নিজে আমাৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া নিজে আহি ইয়াতে আমাৰ দেশৰ নেতা তেখেতে আহি আমাৰ এইবিলাকক অংশগ্ৰহণ কৰিছে। গতিকে এনেকুৱা ধৰণৰ কাৰ্যসূচী মাত্ৰ বিজেপি চৰকাৰৰ কাৰণে সম্ভৱ হৈ উঠিছে আৰু এই চৰকাৰ থাকিলে জাতি থাকিব, এই চৰকাৰ থাকিলে খিলঞ্জীয়াৰ অস্তিত্ব থাকিব। গতিকে জনগণৰ এই সময় থাকোঁতে এই গোটেই কথাখিনি হৃদয়ংগম কৰি এই চৰকাৰৰ লগত থাকিবৰ কাৰণে আমি পুনৰ আহ্বান জনাইছো আৰু মুখ্যমন্ত্ৰী মহোদয়ক আজি চৰাইদেউ জিলা ভাৰতীয় জনতা পাৰ্টীৰ তৰফৰ পৰা আমি আজি যি ইয়াত জিলা আমাৰ সোণাৰী সমষ্টিৰ বিধায়ককে আদি কৰি জিলা টীম আমাৰ নীতিমণি প্ৰধানৰ নেতৃত্বত যি টীম আছে আমি গোটেই 6টা মণ্ডলৰ প্ৰতিনিধি আজি এই কাৰ্যসূচীৰ জৰিয়তে মুখ্যমন্ত্ৰীক কৃতজ্ঞতা আৰু ধন্যবাদ জনাইছো আৰু আশা ৰাখিছো পৰৱৰ্তী দিনত আমাৰ চৰকাৰখনে আৰু দৃঢ় পদক্ষেপেৰে দেশৰ জাতিৰ কাৰণে কাম কৰি আমাৰ থলুৱা মানুহক সুৰক্ষিত কৰিব। ধন্যবাদ। জয় অসম, জয় হিন্দ। মথুৰাপুৰৰ পৰা ইছলাম আহমেদৰ ৰিপৰ্ট, অসম আদিত্য।